হে নমস্কাৰ বন্ধুসকল, এইটো মোৰ বৰ্তাৰ ঘৰ, মানে আমাৰ শইকীয়াৰ ঘৰ। শইকীয়া বুলি ক'লে ইয়াত গোটেই ফেমাছ। আমাৰ শইকীয়াৰ ঘৰ। মোৰ বৰ্তাৰ ঘৰলৈ আহিছিলোঁ। ইয়াৰ পিছ চাইডৰ পৰা আমি সদায় পিছফালৰ পৰাহে আৰম্ভ কৰোঁ। এই পিছফালৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া আহি আছোঁ। এইখন মোৰ ভাগৰ বাহনখন। এই আমাৰ বৰ্তা, মানে আমাৰ শইকীয়া পিতাশ্ৰী। এয়া আমাৰ লক্ষ্মীহঁত। কৃষ্ণই যে লৈ ফুৰিছিলে, আমিও তেনেকৈ লৈ ফুৰোঁ। আৰু দেখি থকা পথাৰ এখনে আমাৰ খেতি পথাৰ। ইয়াৰ পৰা একেবাৰে আমাৰ ঘৰলৈকে আমি লোকৰ মাটিলৈ যাব নালাগে। মাটি ঢেৰ, খালী কৰিবলৈ মানুহ নাই। এয়া ভঁৰাল। এইজোপা আকৌ গোল নেমু ঢেৰ লাগে, এতিয়া নাই। লাগিলে পিছত ভিডিঅ' কৰি মই আকৌ দেখুৱাম। এইয়া যে দেখিছে, এই বক্সবিলাকত আমি এতিয়া আদা খেতি কৰিবলৈ বৰ্তমান তৈয়াৰী কৰি আছোঁ। বতৰটো বেয়া কাৰণে কৰা নাই। আমি ওলাই আহি আছোঁ। এয়া ফ্ৰণ্ট ছাইডত এয়া গাড়ী বেছি নাই, 4-5খনমান আছে। এই ভালখিনি নিদিব, বেয়াখিনি দিব পাৰে। এইকণ মালকণ এইয়া আমাৰ শইকীয়া দা। এইখন এতিয়া আজিৰ পৰা যোগাযোগ কৰিব পাৰিব যোনে চাইছে। এয়া আমাৰ গোসাঁই সেৱা। এয়া আমি আৰু কেনেকৈ মইতো ভিডিঅ'টো কৰিব নোৱাৰোঁ। আমাৰ শইকীয়াই বনাই দিছে ভিডিঅ'টো দেই। এয়া আমাৰ শইকীয়া বাহন। এয়া তেওঁৰ বাসগৃহ। এয়া এনেকৈ খটখটি যে বনাইছে, এইফালে উঠি গ'লে সোমাই গ'লে শইকীয়া ঘৰ পায়গৈ আৰু। এয়া শইকীয়া বাহন। এয়া আমাৰ শইকীয়া দা ভাগৰ গেৰেজ। বেছি নাই, 4-5খনমান আছে। এইয়া দুখন বাহিৰত আছে। এয়া আমাৰ প্ৰভুজনা সৃষ্টিগৃহ। এয়া দুৱাৰমুখ। চাওকচোন কিমান ধুনীয়া আমাৰ গাঁওবিলাক। চাওকচোন কিমান ধুনীয়াকৈ ঘৰত ইমান কামৰ মাজতো ইমান ধুনীয়াকৈ ৰাখিছে। এইয়া আমাৰ মৰমত হেঁপাহৰ বিহু আহি আছে যে, এতিয়া মেঘেৰী খোপাত দিবলৈ লাগে কপৌ ফুল। এয়া কি ধুনীয়া গোন্ধ। এয়া হ'ব, মোৰ পিছত ওলাই। তাক মই কি ধুনীয়া গোন্ধাইছে চাওকচোন। আপোনালোকে অকণমান লৈ দিয়কচোন, গোন্ধাইছে নে বাৰু জনাবচোন। দেখোন এয়া আমাৰ শইকীয়া দাই আজিকালি ডাঙৰ কৃষক হৈছে, মানে বৈজ্ঞানিক পদ্ধতিয়ে নিচিনাই লগাইছে আৰু। এয়া ফিচাৰী। ইয়াতে পোহনীয়া মাছ আছে। আচলতে ক'বলৈহে পোহনীয়া বস্তুবোৰ মাতি দিলে আহে। ইয়াত পোহনীয়া মাছ আছে, মাতিলে ওচৰলৈ নাহে। মাছ আছে, ঢেৰ আছে। মই বৰশী টোপাম নহয়, তেতিয়া ভিডিঅ' কৰি দেখুৱাম আপোনালোকক। এয়া চব পাব, আপেল, আঙুৰ, প্লাম, নাচপতি। কপৌ ফুল কিমান ধুনীয়া লাগিছে। এয়া আমাৰ শইকীয়াই ৰোৱা আকৌ দেই, মানে বাবু পৰমাই ৰোৱা। এইজন ছাৰে, আমাৰ ছাৰে ছাৰে কিবা এটা কৈছে নহয় আপোনালোকক, তেনেকৈ কৰি দিব না, তেতিয়াহে মই কিবা এটা পাম আৰু আপোনালোকৰ সহায় সহযোগ